প্ৰথমতে আপোনালোক আটাইকে মই আগন্তুক ৰঙালী বিহুৰ অলপ জনালো। বিহু আমাৰ সমাগত সন্মুখত বিহু আহিছে, 14 এপ্ৰিলৰ পৰা বিহু। গতিকে বিহুৰ শুভেচ্ছা ল'ব। অসমীয়া বা অসমত যেনেকৈ বিহু আৰু ঈদ আমি অতি পূৰ্বৰ পৰাই হিন্দু আৰু মুছলমান ভাইসকলে একেলগে আমি পালন কৰি আহিছোঁ। ঈদৰ সময়ত আমি যেনেকৈ হিন্দুবিলাকে আমাৰ মুছলমান ভাইসকলৰ ঘৰত যাওঁ, তেওঁলোকক শুভেচ্ছা দিওঁ, ঠিক তেনেকৈ আমাৰ বিহুতো মুছলমান ভাইসকলে আমাৰ ঘৰত আহি আমাৰ আতিথ্য গ্ৰহণ কৰি আমাক বিহুৰ শুভেচ্ছা দিয়ে। ঠিক আমাৰ বিহু ঈদ গ'ল। আমাৰ বিহু অহাৰ আগতে আমি আৰু পুনৰ একত্ৰিত হ'ব লাগিব। অহা 9 এপ্ৰিলত হিন্দু মুছলমান শিখ ইছাই সকলোৱে মিলি অহা 9 এপ্ৰিলত আমাৰ যি নিৰ্বাচন, এই নিৰ্বাচনত আমি হিন্দু মুছলিম একত্ৰিত হৈ এটা সাম্প্ৰদায়িক শক্তি বিজেপি আৰু তেওঁলোকৰ সহযোগী দলসকলক দিব। আপোনালোকে ইতিমধ্যে জানে যে নিৰ্বাচন সমাগত। এই নিৰ্বাচনত আমি 6টা ৰাজনৈতিক দল একত্ৰিতভাৱে নিৰ্বাচনত অৱতীৰ্ণ হৈছোঁ। কংগ্ৰেছ দল, ৰাইজৰ দল, অসম জাতীয় পৰিষদ, CPIM, CPIML আৰু কাৰ্বি আংলঙৰ এটা আমাৰ আঞ্চলিক ৰাজনৈতিক দল জননীতি কাঠাৰৰ দল। গোটেইকেইটা ৰাজনৈতিক দল একত্ৰিতভাৱে এইবাৰ যুঁজিব। এইকাৰণেই খুজিছোঁ যে বিজেপি যি ঘৃণাৰ বাষ্প, ধৰ্মৰ মাজত জাতিৰ ধৰ্মৰ মাজত যিটো ৰাজনীতি, সমাজক যিটো বিভাজন কৰা ৰাজনীতি, এই বিভাজিত ৰাজনীতিক দূৰ কৰিব